নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আমি প্ৰতিদিনে এই সময়ছোৱাতে উপস্থিত থাকোঁ আৰু আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ বৃহস্পতি বৃষ ৰাশিত আজি ৰাহু মীন ৰাশিত বহি আছে কেতু কন্যা ৰাশিত বহি আছে মংগল কৰ্কট ৰাশিত বহি আছে আজি লগ্ন ৰবি আৰু বুধ বৃশ্চিক ৰাশিত বহি আছে শুক্ৰ ধনু ৰাশিত আৰু শনি কুম্ভ ৰাশিত বহি আছে আজি তিথি কৃষ্ণা দ্বিতীয়া শিৱযোগ শূদ্ৰ বৰ্ণ ৰোহিণী নক্ষত্ৰ আজি নৰগণ যাত্ৰা নাই শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলপ্ৰদ আজি তিতা গাখীৰ খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে দিনটোৰ মেঘ ৰাশিৰ ফলাফল দুখন টেৰট কাৰ্ড ল'লোঁ পেণ্টাকুলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে আজি অযথা খৰচা পাতিৰ ওপৰত চকু ৰাখক ব্যৱসায় বাণিজ্যত সফলতা আজি ব্যৱসায় বাণিজ্যত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজিৰ দিনটোত বিয়া বাৰুত শুভ ফল বিদ্যাত জটিলতা থাকিব গোলাবীয়া বৰণটো শুভ বগা বৰণটো আনলাকি এতিয়া বৃষ ৰাশিত টৰাছ কাপছ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লগা হ'ব পাৰে দৈনন্দিন কৰ্মত ব্যস্ততাৰ মাজেৰেও ভাল ফল পাব প্ৰেমত মধ্যম ফল বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি গাখীৰৰ বগা মিঠাই অন্ধজনক আগবঢ়াওক ভাল ফল দিব হালধীয়া কালাৰ বগা কালাৰ আদি শুভ আনলাকি কালাৰ হ'ব ব্লেক এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আয় বৃদ্ধি হ'ব চাকৰিয়ালৰ বাবে দিনটো বিভিন্ন ধৰণৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰ্থিক দিশত উন্নতি বিদ্যাত শুভ প্ৰেমত আনন্দ লাভ আজিৰ শুভ কালাৰ হ'ব ৰেড কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে হাতলৈ টকা পইচা আহিব যদিও জমা কৰিব নোৱাৰিব ব্যৱসায় বাণিজ্যত সৰু সুৰা সমস্যা থাকিব আজি শৰীৰ সুস্থ থাকিব যদিও মনকষ্ট বৃদ্ধি পাব আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভিকাৰীজনক টকা পইচা আদি দান ধ্যান কৰক সোণালী বৰণটো শুভ বেঙুনীয়া বৰণটো আনলাকি দাদা আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে যে বাৰ অনুসৰি কেনেধৰণৰ কাম কৰিব লাগে আৰু নালাগে মংগল আৰু বৃহস্পতিবাৰ দিনা কেতিয়াও টকা পইচা ধাৰত দিব নালাগে তেতিয়া কিন্তু উভতি নাহে মংগলবাৰ নতুন কাপোৰ কানি নিপিন্ধিব কিন্তু বিয়া বাৰু বা পূজা পাতল হ'লে তেন্তে পিন্ধিব পাৰে শনিবাৰে নতুন গহনা পিন্ধা উচিত নহয় কিন্তু আগৰ পৰা গহনা কিনা থাকিলে তেতিয়া পিন্ধিব পাৰে দেওবাৰ দিনা সোমবাৰ আৰু বৃহস্পতিবাৰ দিনা কোৰ্ট কেছ ফাইল কৰাটো কিন্তু উচিত নহয় ইয়াক অশুভ মনা হয় ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ সিংহ ৰাশিসকলৰ বাবে লিঅ' দিনটোত মাজে সময়ে মানসিক সমস্যা দেখা দিব পাৰে বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বিয়া বাৰুৰ যোগাযোগত শুভ দাম্পত্যত সুখ বিদ্যাৰ্থীসকলে শুভ ফল পাব আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি শুভ কালাৰ হ'ব মেৰুণ কালাৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ এতিয়া ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো প্ৰায় ব্যস্ততাৰ মাজেৰে পাৰ হ'ব শৰীৰৰ প্ৰতি যত্ন লওক সতৰ্ক হওক বিদ্যাৰ ক্ষেত্ৰত মধ্যম ফল আজি ভ্ৰমণত শুভ ফল নীলাবৰণটো শুভ মেৰুণ কালাৰটো আনলাকি এতিয়া হওক তুলা ৰাশিলৈ কাপছ এণ্ড শ্বৰ্টছ লিব্ৰা এই ৰাশিৰ জাতক জাতিকাসকলে আজি স্বাস্থ্যক লৈ সতৰ্কতা অৱলম্বন কৰক পুৰণা সমস্যাই দেখা দিব পাৰে বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ আজি প্ৰেমত বুজাবুজি থাকিব ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ গোলাপীয়া কালাৰ আদি আনলাকি এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' কাপছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত সফলতাৰ বাবে দিনটো বৰ এটা শুভ নহয় কৰ্মৰ দিশত সমস্যাই দেখা দিব পাৰে আজি অৱশ্যে আবেলি পৰত কৰ্মত উন্নতি লভিব দাম্পত্য জীৱনত শান্তি থাকিব বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি পাব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি ৰেড কালাৰৰ পেণ্ট দুখীয়া ল'ৰা ছোৱালীক দান দিয়ক বেঙুনীয়া বৰণটো আৰু ৰঙা বৰণটো শুভ হ'ব লাকি হ'ব বগা কালাৰটো আনলাকি ঠিক আছে দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম আজি এই বিষয় কেনেধৰণৰ জনাব বিচাৰিব হয় আজিৰ বিষয় হৈছে ৰং কালাৰ তাৰমানে ঘৰখনত আপুনি কেনেকুৱা কালাৰ ইউজ কৰিব ঘৰৰ প্ৰৱেশদ্বাৰ পূবে হ'লে শুভ কালাৰ হ'ব বগা যদি আপোনাৰ ঘৰখন পশ্চিম দিশত হয় প্ৰৱেশদ্বাৰটো তেতিয়া হালকা কিবা এটা ৰং দিব পাৰে উত্তৰত হ'লে পাতল সেউজীয়া দিব
দক্ষিণত হ'লে শুভ কালাৰ হ'ব ব্লু নীলা, দক্ষিণ পূব হ'লে ধূসৰ, দক্ষিণ পশ্চিম হ'লে গাঢ় নীলা মানে ডিপ ব্লু, উত্তৰ পূব হ'লে য়ালো হালধীয়া আৰু পশ্চিম হ'লে হালকা বগা নিচিনা দিব পাৰে। আৰু ৰাশি আপোনাৰ নিজৰ ৰাশি মতে নতুবা ঘৰখনৰ যোনে গৰাকী মেইন কেণ্ডিডেটৰ ৰাশি মতে আপুনি ঘৰখনৰ কালাৰো কৰিব পাৰে। যেনে মেষ ৰাশিত ৰঙা কালাৰটো কৰিব লাগে, বৃষত গাখীৰৰ নিচিনা বগা, মিথুন ৰাশিয়ে সেউজীয়া, কৰ্কট ৰাশিয়ে গোলাপীয়া মুকুতাৰ নিচিনা বগা, সিংহ ৰাশিয়ে পাতল কমলা আদি সেউজীয়া কালাৰ আদি, কন্যা ৰাশিয়ে সেউজীয়া, তেনেকুৱা তুলা ৰাশিয়ে গাখীৰৰ নিচিনা বগা, বৃশ্চিক ৰাশিয়ে প্ৰবাল ৰঙা গোলাপীয়া, মকৰ ৰাশিয়ে পাতল ৰঙা নীলা, ধনু ৰাশিয়ে স্বৰ্ণ হালধীয়া, মীন ৰাশিয়ে হালধীয়া, কুম্ভ ৰাশিয়ে অকণমান নীলা বৰণ। তেনেকুৱা যদি ৰাশিমতে আপুনি কালাৰ ঘৰখনত ইউজ কৰিব পাৰে তেতিয়া নিশ্চয় শুভ ফল দিয়ে। ঠিক আছে দাদা, আমি তেনেহ'লে আন 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া মই 2খন কাৰ্ড লৈছোঁ, কাপছ এণ্ড ওৱান্স, ধনু ৰাশি চেৰিটিয়াছসকলৰ বাবে। এই ৰাশিৰ জাতক জাতিকাসকলে আজি যান বাহনৰ পৰা সাৱধান হওক, কৰ্মৰ দিশত বাধা আহিব, সন্তানৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেছি শুভ নহ'ব, ৰূপালী বৰণটো শুভ, সোণালী বৰণটো আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স। এই 2খন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক সমস্যাই আজি ভুগিব, আৰ্থিক দিশত সমস্যা থাকিব। আজি অৱশ্যে উন্নতিও আছে, বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট আছে। আজি দান ধ্যান কৰা শুভ ফল দিব, গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশি, কাপছ এণ্ড ওৱান্স। এই 2খন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো কিছু সমস্যাৰ মাজেৰে পাৰ হ'ব, বিদ্যাত সফলতাৰ যুগ, বন্ধু বান্ধৱৰ পৰা সতৰ্কতা অৱলম্বন কৰক। আজি ব্যৱসায় বাণিজ্যত শুভ, প্ৰেমত প্ৰতাৰণা থাকিব, চাকৰিৰ ক্ষেত্ৰত বাধা থাকিব। আজি নিজৰ লগত কেইটামান তামৰ পইচা ৰাখক, ভাল হ'ব। অৰেঞ্জ কালাৰ ব্ৰাউন কালাৰ দি শুভ, য়েলো কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড পেজ অফ শ্ব'ৰ্ডছ। এই 2খন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, শৰীৰ কিছু অসুস্থতা। আজি মানসিক দিশত সুখ থাকিব, প্ৰেমত শুভ ফল, ভ্ৰমণৰ দিশত সাৱধান হওক। আজি বগা বৰণটো লাকি আৰু নীলা বৰণটো আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা ঠিকনাটো এবাৰ জনাব আপোনাৰ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।